মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছো এক্সাৰসাইজ 14.2 কোৱেশ্চন নম্বৰ 1 1 তো কি দিছে তোমালোকক এইটো x to the power 5 divided by x square ইয়াক আমাক হৰণ কৰি দেখুৱাব লাগে মই তোমালোকক দেখাইছো নম্বৰ 1 ত আছে x to the power 5 divided by x square এটা সমান সমান আমি কেনেকৈ লিখিব পাৰো আচ্ছা x to the power 5 ক x square দি হৰণ কৰিলে তোমালোকৰ এনেকা হ'ব তোমালোকে এনেকৈ লিখিব পাৰা দুয়োটাৰে ভূমি আমাৰ একে x x হয়নে তেনেহলে তোমালোকে লিখিব পাৰা x to the power 5 - 2 সমান সমান x কিউব নতুবা তোমালোকে এনেকৈ লিখিব পাৰা x to the power 5 divided by x square কেনেকৈ লিখিব পাৰা ওপৰত x cube into x square by তলত x square এই x square কাটি দিলা বাকি থাকি গল তোমালোকৰ x cube বাকি থাকিল হেই তোমালোকৰ আনসাৰ এটা গল নেক্সট কি আছে এটা একেবাৰে সহজ তোমালোকৰ মই কোৱেশ্চন নম্বৰ 3 টো কৈ দিছো 3 টো ইম্পৰ্টেন্ট আছে তোমালোকক কৰি দিছো 36 m cube m square by -4 m n cube আছে আছে এতিয়া আমি কি লিখিম সমান সমান তোমালোকে এটো কাম কৰিব পাৰা 4 আৰু 36 কাটি দিলা 4 9 গুণ 36 গল ইফালে আমাৰ m এটা আছে ইয়াত আছে m তিনটা গতিকে তোমালোকে লিখিবা ইয়াত ৰবা মই এটো কৰিছো বসে দিছো এটো তোমালোকে এটোত লিখিবা m square হ'ব কি m square হ'ব কাৰণ তোমালোকে গমে পাইছে যে ইয়াত m এটা আছে আৰু ইয়াত m আছে আমাৰ তিনটা গতিকে তিনটাক আমি দুটা এটা m কাটি দিলে দুটা m থাকি যাব ঠিক তেনেকে তোমালোকে ইয়াত লিখিবা কি ওপৰত n আমাৰ দুটা আছে ওপৰত n কেইটা আছে দুটা আছে তলত n আছে তিনটা গতিকে কাটি দিলে আমাৰ তলত থাকি যাব n এটা মানে এটা মাইনাস চিন আছে মাইনাস তো সন্মুখত আনি দিলা তাৰপিছত ইয়াত আমাৰ 9 থাকিল নহয় 9 টো আনি ইয়াত তোমালোকে বহাই দিলা গতিকে এইটো হৈ গল আমালোকৰ আনসাৰ -9m square by n এইটো হল আমালোকৰ আনসাৰ গতিকে তোমালোকে চাবা এটা খুব ইম্পৰ্টেন্ট অংক আৰু এটা অংক মই তোমালোকক কৈ দিছো নম্বৰ 4 টো ইম্পৰ্টেন্ট আছে কৰি দিছো ৰবা আৰু বাকিবিলাক তোমালোকে নিজে চেষ্টা কৰি কৰিব পাৰিবা wait a while এটা মুছে দিলেছো question number 4 আছিল তোমালোকৰ 96 p square q square r to the power 4 divided by 72 p q r আচ্ছা এবাৰ কি লিখিম আমি এনেকে তোমালোকে দিলা ইয়াৰ পিছত আমি কাটাকাটি কৰিম ফাৰ্ষ্টতে 72 না আৰু ইফালে 96 গতিকে তো আমি 3 ৰে ইজিলি কাটিব পাৰো আচ্ছা 3 2 গুণ 6 বাকি থাকিল আমাৰ ইয়াত 1 গতিকে 12 হল 3 4 গুণ 12 3 3 কে 9 আৰু 3 2 গুণ 6 তানে ওপৰত আমাৰ 32 থাকিল আৰু তলত থাকিল 24 আচ্ছা আমি সহজৰ কাৰণে লিখিছো ওপৰত 32 তলত 24 আচ্ছা এইবাৰ তোমালোকে লক্ষ্য কৰিছা নহয় এইটো টকত কিন্তু কাটা ইয়াত আছে আমাৰ p এটা ইয়াত আছে p দুটা গতিকে কাটি দিলে আমাৰ কি হ'ব p এটা থাকিব তাৰ পিছত ইয়াত আছে আমালোকৰ q এটা ইয়াত q দুটা গতিকে কাটি দিলে আমাৰ q এটা থাকিব ইয়াত আছে আমাৰ r এটা কিন্তু ইয়াত r আছে 4টা কাটি দিলে তোমালোকৰ থাকিব r তিনিটা তাৰ মানে r কিউব এটা গল
যে নেক্সট লাইনত আৰু আমি কাটাকাটি কৰিম ৰবা কেনেকৈ কাটাকাটি কৰিম তোমালোকে লক্ষ্য কৰা এতিয়া 8 আমি কাটিব পাৰো ডাইৰেক্ট নাই 8 কাটিলে 8 4 গুণ 32 ইয়াত 4 ভাগ গ'ল আৰু ইফালে 8 3 গুণ 24 তেনে কি থাকিল ওপৰত থাকিল আমাৰ 4 ওপৰত থাকিল আমাৰ 4 p q r কিউব আৰু তলত থাকিল আমাৰ 3 ইয়াৰ আনসাৰ গতিকে এনেকৈ তোমালোকে সলভ কৰিবা এক নম্বৰটো গ'ল এতিয়া দুই নম্বৰটো মই কৰি দিছো তোমালোকৰ দুই নম্বৰটোৰ ভিতৰত আচ্ছা যি নহওক মই কৰি দি আছো তোমালোকৰ দুই নম্বৰ দুই নম্বৰত কি আছিল তলৰ বহুপদ ৰাশিবোৰক একপদ ৰাশিৰে হৰণ কৰা আচ্ছা প্ৰত্যেকটোতে আমাৰ কি হৰ কিমান আছে একপদ ৰাশি আৰু লব আছে আমাৰ দুপদ ৰাশি বা ত্ৰিপদ বা চতুৰ্থ কি ত্ৰিপদ লৈকে আছে তোমালোকৰ যেনে কোৱেশ্চন নম্বৰ 2 টো তোমালোকে লক্ষ্য কৰা ইফালে 2 1 টো মই কৈ দিছো 5y³ - 3y² আৰু তলত আছে আমালোকৰ y² সমান সমান আমি কি লিখিব পাৰো ইফালে চোৱা তোমালোকে ৰবা সমান সমান আমি লিখিব পাৰো ইফালে প্লাস ওপৰত তোমালোকে ইতিমধ্যে লক্ষ্য কৰিছা যে আমাৰ ইয়াত y³ আছে আৰু y² এই দুটা পদৰ পৰা আমি কি কমন লব পাৰো y² কমন লব পাৰো ইয়াত থাকিব আমাৰ 5y আৰু ইয়াত থাকিব 3 গল আৰু তলত আছে আমাৰ y² এবাৰ y² তোমালোকে কাটি দিলা থাকি গল তোমালোকৰ ইফালে 5y - 3 এইটো হলো আমাৰকৰ আনসাৰ 2 ৰ 1 গল তাৰ পিছত 2 ৰ তোমালোকৰ 3 নম্বৰটো মই কৰি দিছো ৰবা 2 ৰ 3 নম্বৰটো ইফালে কৰি দিছো তাৰ আগতে এইবিলাক মুছি লৈছো ৰবা দুইৰ 3 নম্বৰটো মই কৈ দিছো ৰবা এখিনি মুছি দিছো আগত ফাৰ্স্ট তাছ এবাৰ আহি গল কি তোমালোকৰ 2 ৰ 3 নম্বৰটোত কি আছে মই দেখা দিছো 3 নম্বৰ আমালোকৰ আছে 5p² q² r⁴ minus 10 p² q² আৰু কি আছে r² ফলোইং কিমান আছে তাৰ পিছত আছে তোমালোকৰ প্লাস 15 p³ q³ r⁴ divided by কি আছে তোমালোকৰ 5p² q² 5p² q² r² 5p² q² r² এটো দিয়া আছে এতিয়া আমি ইয়াক সলভ কৰিম তোমালোকে লক্ষ্য কৰা আচ্ছা ওপৰৰ পত্ৰৰ পৰা আমি কি লব পাৰো কমন ওপৰৰ পত্ৰৰ পৰা আমি কমন লব পাৰো 5p² q² তোমালোকে লক্ষ্য কৰা 5p² q² সবতে আছে 5p² q² r² এটো স্কয়ার দেই কমন ললে প্ৰথম পত্ৰৰ পৰা থাকিব আমাৰ এইটো পদত তোমালোকৰ 5 গল p গল q² গল তাৰপিছত তোমালোকৰ থাকিল r² কি থাকিল r² বাকি থাকিল মাইনাস আচ্ছা ইয়াত তোমালোকৰ আছে 10 তাৰ পৰা আমি 5 লৈছো গতিকে ইয়াত বাকি থাকিল আমাৰ এতিয়া 2 p² q² r² তো লৈ লৈছে আৰু 3 নম্বৰ পত্ৰৰ পৰা আই মিন এইটো পদৰ পৰা ইয়াত 15 আছে
15 পৰা 5 লৈছা বাকি থাকিল আমাৰ 3 প্লাস 3 থাকিল তাৰ পিছত ইয়াত আছে p স্কয়াৰ p কিউব তোমালোকে p লৈছিলা তোমালোকে p স্কয়াৰ লৈছিলা গতিকে ইয়াত থাকিব আমাৰ মাথো p আৰু ইয়াত q আৰু ইয়াত থাকিব r স্কয়াৰ থাকিব আৰু তলত তোমালোকৰ থাকিল 5 p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ এইবাৰ তোমালোকে বিন্দাস কাটি দিলা এইটো কাটি দিলা এইটো কাটি দিলা কাটি দিয়াৰ পিছত আমালোকৰ থাকিল কি সমান সমান আমাৰ থাকিল আৰু হিচাপে ডাকটো দিলো তোমালোকৰ r স্কয়াৰ - 2 + 3 p q r স্কয়াৰ এটা তোমালোকৰ আনসার আচ্ছা এইবিলাক টাইম নহয় কিন্তু জায়গাটো থাপাতেপি হোৱাৰ কাৰণে হয়তো তোমালোকৰ কনফিউজ পাবা কিন্তু অংকটো সহজ তোমালোকে ফলো কৰিলে আৰামসে কৰিব পাৰিবা এতিয়া কোশ্চেন নাম্বাৰ 5 টো তোমালোকক মই কৰি দেখাই দিছো কোশ্চেন নম্বৰ 5 ত আছে তোমালোকৰ m cube n to the power 6 minus m to the power 6 n cube divided by আছে তোমালোকৰ m cube n cube next এতিয়া আমি ওপৰৰ যেটো পদ আছে ওপৰৰ পদৰ পৰা আমি কি কমন লব পাৰো m cube n cube কমন লব পাৰো কমন ললে ইয়াত থোৱা m cube তো তোমালোকে লৈ লৈছে ইয়াৰ পৰা n to the power 6 আছে নহয় মানে তিনটা n লৈছে তোমালোকে আৰু বাকি থাকিল তোমালোকৰ n cube ঠিক তেনেকৈ ইয়াত m cube থাকিব আৰু n cube তো লৈ লৈছে গল তলত থাকিল m cube n cube গতিকে এই দুটা তোমালোকে কাটি দিলা লাষ্টত থাকি গল তোমালোকৰ কোনটো লাষ্টত থাকিল n cube minus m cube এটা তোমালোকৰ আনসার থাকি গল গতিকে এনেকৈ তোমালোকে অংকবিলাক সলভ কৰিবা কোনবা কিবা প্ৰবলেম থাকিলে তোমালোকে সুধিবা কমেন্টত জনাবা মই তোমালোকক সেই হিচাপে তোমালোকক সলভ কৰি দিম সোৱাৰ কাৰণে ধন্যবাদ